নমস্কাৰ ৰাইজ। এই বছৰ হেঙ্গুল থিয়েটাৰ 2024-25ত আমি এতিয়া বৰ্তমান আখৰা গৃহত আখৰা কৰি আছোঁ। কমল লোচন প্ৰথম বছৰৰ কাৰণে মানে ভৰি থৈছে ভ্ৰাম্যমান থিয়েটাৰ, আৰু আমি বহুত আশাবাদী। খুব সুন্দৰ লাগিছে গোটেই টিমটো, খুব এনাৰ্জেটিক, মানে নতুন কিবা এটা চেষ্টা কৰিছে। ৰাইজে যথেষ্ট ভাল পাব বুলি আমি আশা ৰাখিছোঁ। কি ক'বা তুমি, তোমাৰ অনুভৱ কি? অনুভৱটো ভাল লগা আৰু ভয় লগা দুয়োটাই, কাৰণ কিয় অকণমান এক্সপেৰিমেণ্টেল হৈছে এইবাৰ কাৰবাৰটো, আৰু এক্সপেৰিমেণ্টেল হ'লে ভাল পাওঁ, কাৰণ আমি বৰ্তমান সময়ৰ কাম কৰি থকা যুঁজি থকা যুঁজাৰু বুলিয়ে ক'ব লাগিব। গতিকে এটা আশা আছে আৰু এটা বিশ্বাস আছে যে ভ্ৰাম্যমান জগতত যদিও প্ৰথম খোজ এয়া আমাৰ, কিন্তু কিবা এটা যেন ভাল হ'ব আৰু পজিটিভ এছপেক্ট এটা, পজিটিভ ছাইড এটা দেখি আছোঁ বৰ্তমানলৈ ৰিহাৰ্চেলৰ। আৰু এই যিটো এনাৰ্জিৰ কথা ক'লে টিমটোৰ, পুৰণা মানুহ যিখিনি আছে গোটেইখিনিৰ পৰা সেই এনাৰ্জিটো আমি পাইছোঁ, আৰু নতুনখিনিও সমানেই যুঁজ দি আছে নিজৰ কামটো ভালকৈ কৰিবলৈ, টিমটোৰ কামখিনি ভাল হ'বলৈ। গতিকে ভাল হওক, আৰু আশা কৰিছোঁ আপোনালোকে চাই পেলাই ভালখিনিও জনাব, বেয়াখিনিও জনাব আমাক। থেংক ইউ।